নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম। মাতৃ পিতৃ বন্দনা 2025 বহুতে এপ্লাই কৰিছে আৰু যিসকলে এপ্লাই কৰা নাই কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ জৰুৰী, কিয়নো এপ্লাই কৰাৰ আগত আমি কেইটামান কথা জানিব লাগে। এপ্লাই কৰাৰ আগত এক নম্বৰ কথা ফটোৰ চাইজ জানিব লাগিব আৰু কোনে কোনটো ডিপাৰ্টমেণ্টত কৰিছে সেই ডিপাৰ্টমেণ্টৰ ID কাৰ্ডৰ চাইজ কিমান লাগিব, কাৰণ চাইজটো গম নাপালে আমি এপ্লাই কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে ভিডিঅ'টো শেষলৈকে আছিলে আপোনালোকে গম পাব আৰু মই লাইভ দেখাম কেনেকৈ আপোনালোকৰ এপ্লাইটো প্ৰচেছটো আছে। এপ্লাই দুটা, এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত, এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেই ভিডিঅ'টোৰ পিছত মই দেখাম বাৰু। এতিয়া মই সদ্যহতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছৰ যিসকল আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব জৰুৰী। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চালি গম পাব কেনেকৈ এপ্লাইটো কৰিব লাগিব। তো আহকচোন ভিডিঅ'টো চাওঁ আমি। প্ৰথমতে আপোনালোকৰ মোবাইলত মাতৃ পিতৃ বন্দনা বুলি টাইপ কৰিব গুগল বা ক্ৰমৰ যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই। এইদৰে টাইপ কৰাৰ পিছত এনেকৈ আপোনালোকে স্ক্ৰীণত দেখা পাব। এনেধৰণে যেতিয়া ইণ্টাৰফেচত দেখা পাব, পোৱাৰ পিছত আপোনালোকে মাতৃ পিতৃ বন্দনা ইয়াত চুই দিব। চুই দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব আৰু এই ইণ্টাৰফেচখন দেখাৰ পিছত আপোনালোকে দেখিছে লগ ইন বুলি মই এইকাৰণেই কৈছোঁ, কাৰণ যিবিলাকে ইতিমধ্যে মাতৃ পিতৃ বন্দনাৰ কাৰণে ৰেজিষ্টাৰ্ড কৰি থ'লে, ৰেজিষ্টাৰ্ড কৰাৰ পিছত তেওঁলোকে লগ ইন কৰিব পাৰিব। চেণ্ড OTP বুলি যিটো অপশ্যনছ আছে দেখিছেতো, তাত আপোনালোকে যিটো নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটোত এটা OTP যাব। সেই OTPটো যোৱাৰ পিছত সেই নিৰ্দিষ্ট OTPটো আপোনালোকে তাত টাইপ কৰি দিব বা ফিল কৰি দিব। ফিল কৰাই দিয়াৰ পিছত আপোনালোকৰ OTP ছাকচেছফুলি যেতিয়া দেখাই দিব, দেখাই দিয়াৰ পিছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ দেখিবলৈ পাব আৰু এই ইণ্টাৰফেচটো দেখাব পাব এনেধৰণৰ। এতিয়া চাওক, ইয়াত দেখিছে টোটেল লিভ এপ্লাইড ব্লু কালাৰ যিটো আছে, এপ্লাই ফৰ লিভ ব্লু কালাৰ যিটো আছে, এই এপ্লাই ফৰ লিভত আপোনালোকে চুই দিব। চুই দিয়াৰ পিছত অলপ সময় আপোনালোকে ৰখিব, ৰখাৰ পিছত দেখা পাব এনেকুৱা এখন ইণ্টাৰফেচ। এতিয়া ইয়াত আপুনি টু হুম ইউ ৱান্ট টু স্পেণ্ড টাইম উইথ, আপোনালোকে পেৰেণ্টছৰ লগত যদি নিজৰ মাক দেউতাকৰ কাৰণে যদি ছুটি লৈছে সেইটো, বা যদি আপোনালোকে পেৰেণ্টছ ইন ল মানে যদি শহুৰ শাহুৰৰ কথা আছে তেতিয়াহ'লে সেইটো আপোনালোকে নিজৰ অনুসৰি চিলেক্ট কৰি দিব। কৰাৰ পিছত আপোনালোকে আমাৰ ৰাজ্য অসমে হ'ব, গতিকে অসমটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত এনেকৈ তললৈ স্ক্ৰল ডাউন কৰিব, এনেকৈ গৈ থাকিব। এইটো আছাম চিলেক্ট হৈ গ'ল। তাৰপিছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম, মোৰ যিহেতু হোম ডিষ্ট্ৰিক্ট নগাঁও হয়, চ' মই নগাঁও চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে এড্ৰেছ ডিউৰিং লিভ, এইটো আপোনালোকৰ নিজৰ ঘৰৰ এড্ৰেছটো লিখিব। পোষ্ট অফিচ ক'ত পৰে সেইটো লিখিব, মানে আপুনি আপোনাৰ নিজৰ ঘৰৰ য'ত চাকৰি কৰিছে সেয়াত নহয়, য'ত আপোনাৰ ছুটি ল'ব ঘৰত থাকিব সেইটো। এইখিনি আপোনালোকে পাৰিবই। তো ভিডিঅ'টো আজি ইমানেই, ধন্যবাদ।